সমবায় এটা অকল অৰ্থনৈতিক ব্যৱস্থাই নহয়, সমবায় হৈছে সমন্বয়, একতা, সংস্কৃতি, পৰম্পৰা আৰু দুখীয়া সাধাৰণ জনগণক সহায় কৰিব পৰা এটা ব্যৱস্থা। আজিৰ দিনটো আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন। আমাৰ সমবায় বিভাগটোৰ আপোনালোকে জানে কেন্দ্ৰত মন্ত্ৰালয় স্থাপন হৈছিল আমাৰ 2021 চনৰ 6 জুন তাৰিখে। আজি আমি 11 তাৰিখে কিছু অসুবিধাৰ কাৰণে আমি 11 তাৰিখে আজি প্ৰতিষ্ঠা দিৱসটো আয়োজন কৰিছোঁ। আমাৰ ইউনিয়ন মিনিষ্টাৰ অমিত শ্বাহ ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই বিভাগটোৰ যথেষ্ট আগবাঢ়ি গৈ আছে। আমাৰ কেন্দ্ৰীয় চৰকাৰে দিয়া কিছু টাৰ্গেট আমি অভাৰকম কৰিব পাৰিছোঁ, টাৰ্গেটতকৈ অধিক কাম আমি কৰিবলৈ সক্ষম হৈছোঁ। বিশেষ কথা হ'ল সমবায়টোক আমি কৈছোঁ যে অকণমান সমানে আয় কৰিব পৰা এটা ব্যৱস্থা আছে। তাত দুখীয়া সাধাৰণ মানুহৰ যিহেতু ইয়াতে এটকা দুটকা গোট খুৱাই সমবায়ৰ যোগেদি তেওঁলোকে ইনভেষ্ট কৰি সমবায়খন শক্তিশালী কৰিব পাৰে, তেওঁলোকৰ আৰ্থিক অৱস্থাটো সচল কৰিব পাৰে। আৰু কেনেকুৱা সমবায় আজি নাবাৰ্ড আজি থিয় হৈ আছে কাম কৰিবৰ কাৰণে, সহায় কৰিবৰ কাৰণে। আৰু আজিৰ তাৰিখত এই অসমত বিশেষকৈ এই বিভাগে বহুত কাম কৰিব পৰা স্কোপ আছে। আমাৰ যি পেচ আছে, মাল্টিপাৰ্পজ পেচ কমিটি, এগ্ৰিকালচাৰ কমিটি হওক, ডায়েৰী কমিটি হওক বা অন্যান্য ফিচাৰী ক্ষেত্ৰত যথেষ্টখিনি আমি আগবঢ়াই নিব পৰা ব্যৱস্থা হৈছে। আৰু আমি এতিয়া 2খন সমবায় মহিলা মাৰ্কেট আমি কৰিবলৈ গৈ আছোঁ, এখন নগাঁও, এখন কামৰূপ মেট্ৰত। আৰু জুট মিল আমি নগাঁৱত এটা আমাৰ মানে নলবাৰীত কৰিবৰ কাৰণে প্ৰায় 150 কোটি টকাৰ এটা প্ৰজেক্ট আমি ইতিমধ্যে আৰম্ভ কৰিবলৈ লৈছোঁ। গতিকে এইবিলাকে আমাৰ জুট খেতিয়কসকল মৰাপাটৰ কৃষকসকলে আৰ্থিকভাৱে সচ্ছল হ'ব। যথেষ্ট আমি ইয়াৰ পৰা ৰপ্তানি কৰিব পৰা ব্যৱস্থা আছে। গতিকেলৈ আমাৰ গোটেই ব্যৱস্থাটো আমি ভাবিছোঁ সমবায়ৰ জৰিয়তে আমি শতকৰা 80% মানুহ ইয়াতে জড়িত হৈ আছে। গতিকে আমি আৰু তাত অধিক গুৰুত্ব দিছোঁ সমবায় বিভাগে যে আমাৰ খেতিপথাৰৰ মাটিবিলাক যাতে আমি এইবিলাক ইউৰিয়া বা কিবা ব্যৱহাৰ কৰি যিবিলাক তাৰ গুণাগুণটো নাইকিয়া হৈ গৈছে, ইয়াক কেনেকৈ ঘূৰাই নিব পাৰি তাৰ এটা ৰিচাৰ্চ হৈছে। আমাৰ ইউনিয়ন হোম মিনিষ্টাৰ অমিত শ্বাহ ডাঙৰীয়াই কৈছে যে আমি কেঁচুসাৰ প্ৰডাকশ্যনত অধিক গুৰুত্ব দিব লাগিব, কেঁচুসাৰ দি আমাৰ মাটিৰ গুণাগুণটো ঘূৰাই আনিব লাগিব। তেনেধৰণৰ কাম কৰিবৰ কাৰণে আমি বিভাগটোৱে এইবাৰ নতুনকৈ সিদ্ধান্ত লৈছোঁ। আজি সকলো বিষয়া কৰ্মচাৰী, আমাৰ ছেক্ৰেটাৰী অনন্ত জ্ঞানী আছে, আমাৰ ৰেজিষ্ট্ৰাৰ আছে আগৰৱালা ডাঙৰীয়াকে আদি কৰি, আজি নাবাৰ্ডৰ আছে ৱামুল বা পূৰবী ডাইৰেক্টৰ, এনেকৈ ধৰণে এতিয়া টেকনিকেল ছেশ্যন এটাও আৰম্ভ হ'ব। আমি টেকনিকেলি গোটেই কথাখিনি যেতিয়া আমি জানিম, জ্ঞানটো আহিব, গাঁৱত যেতিয়া এৱাৰনেছ আহিব, তেতিয়াহে মানুহে এই সমবায় গুৰুত্বটো বুজিব। মানে আজিৰ তাৰিখত সমবায়ে গোটেই অসমৰ বিভিন্ন শ্ৰেণীৰ মানুহৰ মাজত, বিভিন্ন জাতি জনগোষ্ঠী, ভাষা ভাষী সকলোৰে মাজত আমি সমন্বয় স্থাপন কৰি তেওঁলোকক আৰ্থিকভাৱে সচ্ছল কৰা এটা ব্যৱস্থা আছে। আৰু এইখিনি কৰিবৰ কাৰণে আজি আমি এই 4ৰ্থ বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় আমাৰ মন্ত্ৰালয় প্ৰতিষ্ঠা দিৱসত মই এটাকে ধন্যবাদ জনালোঁ। আপোনাৰ সাংবাদিক বন্ধুসকল, আপোনালোকেও যিহেতু এই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে সমাজখনত সাধাৰণখিনি সমস্যা দেখুৱাই দিয়া বা আমাৰ এই বিভাগটোক যাতে ভৱিষ্যতে অকণমান উজ্বলাই যায় আপোনালোকে সহায় কৰিব বুলি মই আপোনালোকৰ পৰা আশা প্ৰকাশ কৰিছোঁ। Stay informed, stay ahead. News NE 365.